JNRC দিছপুৰৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক কনক সেন ডেকা। লগতে উপস্থিত থাকে JNRC গ্ৰুপ অফ হস্পিটেলৰ প্ৰতিষ্ঠাপক ডাক্তৰ নোমল চন্দ্ৰ বৰা। আজিৰ এই অনুষ্ঠানত কনক সেন ডেকাই JNRC কেয়াৰ্ছ নামেৰে এক অনন্য আৰু যুগান্তকাৰী স্বাস্থ্য সেৱাৰ পদক্ষেপ উন্মোচন কৰে। জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে বিশেষ চিকিৎসাৰ ব্যৱস্থা থাকিব, এইটো ভাল। আৰু তেনেকৈ আমাৰ যিবিলাক মানুহৰ নিম্ন আয় সেইসকলৰ কাৰণেও তেনেকুৱা এটা আঁচনি হ'লে ভাল। আৰু আজিৰ এই অনুষ্ঠানটোৰ বাবে মই ডক্টৰ নোমল বৰা ডাঙৰীয়াৰ লগতে পৰিয়াল আৰু তেখেতসকলৰ চিকিৎসকসকল আৰু কৰ্মচাৰীসকল আটাইলৈকে মই ধন্যবাদ জনালোঁ। আৰু নতুন বছৰটো আটাইৰে মংগল হওক। আৰু এই হিচাপতে মই ক'ব খোজোঁ যে আমাৰ সুন্দৰ পৰম্পৰাগত খাদ্য আছে। দেখোন আমাৰ বুজৰ বৰুৱাই মানে কৈ গৈছে যে অসমীয়া খাদ্য বিশ্বৰ ভিতৰতে ভাল। কাৰণ প্ৰথমতে আমি এই কলাখাৰৰ আঞ্জা খাওঁ, খালে আমাৰ এচিডিটিটো নাইকিয়া হয়। এইটো ৰামদত্ত বুজাৰ বৰুৱাই কোৱা কথা। তেওঁ আমাৰ মহেন্দ্ৰ মোহন হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিল। তেওঁক মই এবাৰ যেতিয়া সুধিলোঁ যে আপুনিতো লণ্ডনত থাকিলে 8 বছৰ, ডাবল FRCS, পৃথিৱীৰ চব দেশ ঘূৰিছে, কোনখন দেশৰ খাদ্য ভাল? তেওঁ ক'লে যে অসমীয়া খাদ্য ভাল। অসমীয়া খাদ্য কেনেকৈ? বোলে এইটো আমাৰ খাদ্যটো যথেষ্ট বিজ্ঞানসন্মত। কাৰণ আমি প্ৰথমতেই এই কলাখাৰ খাওঁ, এচিডিটিটো নাইকিয়া হয়। তাৰপিছত মাছে মাংসহে খাওঁ। আৰু শেষত আমি এই যে টেঙাৰ জোল খাওঁ, ঔটেঙাৰে হওক বা কৰ্দৈৰ জোলেই হওক, এইটো হজমটো মানে ঠিক কৰি পেলায়। গতিকে এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে আমাৰ আছিল, আমাৰ বেমাৰ নাছিল, খুব কম আছিল বেমাৰ। যেই আমাৰ এই মানে বিৰিয়ানী, চাউ আৰু ফাষ্টফুড, এই নানা ৰকমৰ আজিকালি আমি আৰু সেইবিলাক মনতে নাথাকে। ৰাস্তাৰ বাটে পথে চবতে খালি মানে ইমান লেতেৰা পৰিৱেশত। আজিতো আমাৰ বাতৰি কাকতত ওলাইছোঁ যে চিংৰাত বোলে এটা দাগ পাইছে কাৰোবাৰ। গতিকে যিকোনো প্ৰকাৰে ধন উপাৰ্জন কৰিব লাগে। আৰু যি পানী তাত তেওঁলোকে ব্যৱহাৰ কৰে, ভাল মানুহৰো বেমাৰ হ'ব। এই ক্ষেত্ৰত আমাৰ চিকিৎসকসকল সাৱধান হ'ব লাগে, আমাৰ সমাজ সেৱকসকল সাৱধান হ'ব লাগে, আমাৰ সাংবাদিকসকলেও ক'ব লাগে যে আজি আমাৰ ইয়াতে গুৱাহাটীকে ধৰি মহানগৰসমূহত মানে খাদ্য বিতৰণৰ বা খাদ্য পৰিৱেশনৰ যিটো পৰিৱেশ, এইটো ভাৰতবৰ্ষ আন ক'তো নাই। এনেকৈ অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য বিতৰণ কৰা নহয়। গতিকে আমাৰ চৰকাৰে এই ক্ষেত্ৰত দৃষ্টি দিব লাগে। যেনে তেনেকৈ খাদ্য ব্যৱহাৰ কৰিব নালাগে, পৰিৱেশন কৰিব নালাগে। আৰু প্ৰত্যেকে সচেতন হ'ব লাগে যে আমাৰ সুন্দৰ খাদ্য আছে, টেঙাৰ জোল আছে, আমাৰ শাক পাচলি আছে নিৰ্ভেজাল। গতিকে আমাৰ পৰম্পৰাগত যিটো খাদ্য, পৰম্পৰাগত পিঠা পনা যিবিলাক আমাৰ, সেইবিলাক সুন্দৰ। মই এতিয়াও কাৰোবাক সোধোঁ আপোনাৰ স্বাস্থ্য কেনে? মানে 90-95 বোলে ভাল। কি কাৰণে ভাল? বোলে মই সদায় বাৰীৰ শাক পাচলি খাওঁ, বাৰীৰ পুখুৰীৰ মাছ খাওঁ। গতিকে মই এতিয়া 95 বছৰতো দপদপীয়া হৈ ডেকা ল'ৰাৰ দৰে আছোঁ। কিন্তু এতিয়া 30-32 বছৰতে এনেকৈ বেমাৰ হ'বই। এইবিলাক খাদ্য খালে, এতিয়া যিবিলাক খাদ্য পৰিৱেশন কৰা হয় দোকানবিলাকত, এই খাদ্য খালে মানে ভাল মানুহৰো বেমাৰ হ'ব। গতিকে এই ক্ষেত্ৰত সচেতন হ'ব লাগে, সকলোৱে এইটো প্ৰচাৰ কৰিব লাগে। আৰু এইখিনি ব্যক্তিগত কথা হ'লেও আপুনি ব্যুৰ' ৰিপৰ্ট, N24।